হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ভ্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া আমি উপস্থিত আছোঁ কাজিৰঙাত থকা অৰ্কিড গাৰ্ডেনখনলৈ। গতিকে আহক এই ভাইটিজনৰ মুখেৰে আমি অৰ্কিডৰ বিষয়ে কিছুমান কথা জানি থওঁ, আৰু যিসকল গছপ্ৰেমী মানুহ আছে তেওঁলোকৰ বাবে এয়া বিশেষ এটা ভিডিঅ'। ওকে, সকলোকে নমস্কাৰ। এইটো প্ৰথম অৰ্কিড পালোঁ, ইয়াত আমি 2000 অৰ্কিড প্ৰজাতি সংৰক্ষণ কৰিছোঁ। প্ৰথম জোপা হৈছে এইটো আমাৰ কপৌ ফুল জোপা। এতিয়া ফুলটো নাই, চবেই জানে এইটো বহাগ মাহত ফুলে। আৰু এই জোপা চাওক, এইটো দেখিবলৈ হাতী শুৰৰ দৰে, এইটো কাৰণে নামটো হৈছে এৰেডিছ অডৰেটা এলবা বুলি কয়। এতিয়া আপোনালোকে কেটিলিয়া চাব পাৰিব। আৰু এইটো চাওক, আপোনালোকে এতিয়া চাব পৰা আটাইতকৈ সৰু অৰ্কিড, এইটো আমাৰ ভাৰতৰ আমাৰ অসমৰ পৰাই এইটো জোপা হয়। আৰু এইটো আশ্ৰয় দি কাৰণে এইটো কিবা কাঠৰ ব্যৱহাৰ কৰিছে। আৰু এইটো পাত নাথাকে, সেইটো কাৰণে পাতহীন অৰ্কিড বুলি কয়। আৰু ইয়াত আমি দুই ধৰণৰ অৰ্কিড মানে সংৰক্ষণ কৰিছোঁ। অৰ্কিডত ওলমি থকাকেইটা এইকেইটা মাটিৰ প্ৰয়োজন হয়, এইকেইটা গছৰ ওপৰত থাকে। গছৰ ওপৰত থাকে, কিন্তু গছৰ পৰা একো খাদ্য বস্তু নহয়, মানে অৰ্কিড পৰজীৱী নহয়, পৰাশ্ৰয়। এইকেইটা হৈছে ভূমিভাগী, এইটো কাৰণে মাটিৰ প্ৰয়োজন হয়। এতিয়া অৰ্কিড কেনেকৈ চিনাক্ত কৰি চিনি পাব? অৰ্কিড ফুলত সদায় চাওক, অৰ্কিড ফুলত সদায় 6টা পাহি থাকে, 5টা পাহি থাকে আৰু এটা পাহি বেলেগ। এইটো মেইন কেৰেক্টাৰিষ্টিক হয় অৰ্কিডত চিনি পাব। ইয়াত আপোনালোকে চাব পাৰিব, ইয়াত 5টা আছে, এটা পাহি বেলেগ। এইটো ডেনড্ৰবিয়াম হিবিস্কি বুলি কয়। আৰু এইটো ভূমি পাখি মই কৈছে যে এইটো নামটো হৈছে বোৱাৰী কপৌ। বোৱাৰী কপৌ এইটো কাৰণে কয়, মানে বিয়া পতাৰ পিছত মাইকীজনী উৰণি লগাই যে সৰুটো দেখিবলৈ এনেকুৱা হয়, এইটো কাৰণে বোৱাৰী কপৌ বুলি কয়। এইটো বোৱাৰী কপৌ। আৰু এইটো চাওক, এইটো ডেনড্ৰবিয়াম ছোনিয়া বুলি কয়। এইটো ডেক'ৰেশ্যন বকেট ব্যৱহাৰ কৰে যে, এইটো হয়। ইয়াত চাওক, ওলমি থকাকেইটা মাটিৰ প্ৰয়োজন নাই, এইটো কাৰণে আমি ইটা আৰু কয়লা ব্যৱহাৰ কৰিছোঁ। ইটাৰ কামটো হ'ল পানী কাৰণে ধৰিবৰ কাৰণে, আৰু কয়লাটো ভেঁকুৰ পৰা বচাবৰ কাৰণে। এইটো ক্লেচষ্টামা বুলি কয়। ফুলটো চাওক, দেখিলে কি বুলি কয়, মৌ-মাখিৰ দৰে। देखो 20 की जैसा है ना। टाइनी। আৰু ইয়াত চাওক বাইদেউ, ইয়াত এইজোপাত পৰাগযোগ হৈ গ'ল, এইটো কাৰণে এনেকুৱা গুটি ওলালে, চাব পাৰিব। ফুলটো সৰি গ'ল। ফুলটো এইটো তলতে আছে। আৰু এইটো ছেকেণ্ড কেৰেক্টাৰ হয় বাইদেউ। যেতিয়া ফুল নুফুলে আপোনালোকে পাতৰ চেলেব অৰ্কিডত চিনি পাব। 99% অৰ্কিড পাতৰ হীৰাটো সমান্তৰাল হয়। ইয়াত চব পূৰা সমান্তৰাল হয়। আৰু এইটো দেখিলে চৰাই উৰি থকা নিচিনা, ডেনড্ৰবিয়াম কমলিটাম বুলি কয়। আশ্ৰয়ৰ কাৰণে আমি ইয়াত 90% ঢেকীয়া গছৰ টুকুৰা ব্যৱহাৰ কৰিছোঁ, কাৰণ এইটো বেছি দিন চলি যায় আৰু পানীৰ কাৰণে ধৰি থাকে, সেইটো কাৰণে আমি ইয়াত 90% ঢেকীয়া গছৰ টুকুৰা ব্যৱহাৰ কৰিছোঁ। এতিয়া আপোনালোকে চাব পাৰিব, এইটো হৈছে ব্ৰেচলেট অৰ্কিড। দেখিবলৈ ব্ৰেচলেট দৰে নহয়, সেইটো কাৰণে ব্ৰেচলেট অৰ্কিড বুলি কয়। নামটো হৈছে বিজ্ঞানিক নাম হৈছে ফলিডেটা ইম্ব্ৰিকেটা। এইটো ফেলেনপচিছ ভায়লেচিয়া বুলি কয়। ধুনীয়াকৈ গোন্ধাই, আপোনালোকে গোন্ধ ল'ব পাৰিব যদি মন আছে যদি। हाँ, स्मेल करके देखो। स्मेल आ रहा है। सेंट ना स्मेल आ रहा है इससे। सिंगी बसाबा स्मेलটো ইমান ধুনীয়া। এইটো হৈছে থাৰ্মোমিটাৰ, টেম্পাৰেচাৰ মেইনটেইন কৰিবৰ কাৰণে 6 to 36 লাগে। আমাৰ অসমৰ গৰম দিনত 36 পাৰ হৈ যায় বাইদেউ, তেতিয়া আমি স্প্ৰিংকলাৰ দি পানী স্প্ৰে কৰোঁ। এইটো চাওক, এইজোপা হৈছে বনৰীয়া কল, স্প্ৰিং বানানা বুলি কয়। চাইণ্টিফিক নেম মিছাবেলিটি নাই। এইটো ধুনীয়াকৈ বানানা। আৰু এইটো পিছফালে লতা যে, এইটো ভেনিলা হয়। আমি খাই যে আইচক্ৰীম, কেক, চকলেট, ভেনিলা। এইটো ভেনিলা গছজোপা হয়, ভেনিলা অৰ্কিডে হয়। কাৰণ ফুলৰ চতা পাই থাকে আৰু পাতটো সমান তৰল হৈছে। আৰু ভেনিলা ফুলটো এবছৰত মাত্ৰ 6 ঘণ্টাৰ কাৰণেই ফুলে। এই 6 ঘণ্টাৰ ভিতৰত হাতেৰে পৰা পৰাগযোগ কৰিব লাগে। যদি সফল হৈ যায়, এনেকৈ গুটি ওলায়। মই দেখাই দিম গুটিটো, এই দিছোঁ।
এইটো 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 এটা ইয়াতে তিনিটা মানে ভনিলা আছে এইটো 40,000 per kg হয় সেকেন্ড মোস্ট এক্সপেন্সিভ ফ্লেভাৰ সেফ্রন এইকেইটা ন চকলেটত ব্যৱহাৰ কৰে ন আইসক্রিম চকলেট ফ্লেভার বনায় 40,000 per kg আৰু 40,000 per kg চাব পাৰিব এইটো চাওক সিজন নাই ঢেকীয়া ষ্টেক হৰ্ণ বুলি কয় ইংৰাজী মানে কমন নেমটো মানে দেখিবলৈ হিৰণৰ সিং দৰে ন আৰু এইটো চাওক এইটো কেলেণ্ঠিছ কিতা বুলি কয় এটা ফুলত এটা পাহিটো দেখিবলৈ এইটো চাওক ছোৱালী নিচিনা ফ্ৰক পিন্ধি আৰু এই জোপা চাওক এই জোপা হৈছে আটাইতকৈ ডাঙৰ অৰ্কিড এইটো আমাৰ ভাৰতৰ নাপায় ফিলিপিনছ ইণ্ডোনেছিয়া আৰু থাইলেণ্ডে ঘৰ পায় এতিয়া সৰু আছে আৰু 10 বছৰমান লাগি যাব ন ডাঙৰ হ'ব World's largest orchid. গ্ৰামেটাফ্লাই স্পেচিয়েছ এইটো চাব পাৰিবা এইটো চৰাই থকা নিচিনা এইটো চাওক এইটো জাইগোকেটেলাম বুলি কয় দেখিবলৈ পিকক দৰে Oh wow. আৰু এইটো চাওক এইজোপা হৈছে এপিডেন্ড্ৰাম মানে ফুলটো দেখিলে জকৰ মুখৰ দৰে আৰু এইটো নাচনি কপ এজনী ছোৱালী নাচি থকা নিচিনা নাচনি কপ বুলি কয় এইটোৱে একে হয় নাচি থকা ছোৱালী ন ঠুটটো থকা নাই ঠুটটো একদম পুৰা হা ঠুটটো এনেকা আৰু এইজোপা হৈছে কলচিত ভিত আপোনালোকে ক'ৰবাত দেখিব শুনিব চাগে পোক চোক মেলে খাই দিয়ে যে এইটোৱে হয় ये देखो हमने पढ़ाई किया था ना टीचर्स इसके अंदर में घुस जाता ना कीड़ा हाँ আমাৰ जहर मेघालय एक बार मक्खी डू नॉट टच शो शुरू हुआ है कुछ এইজোপা হৈছে ষ্টাৰফিছ অৰ্কিড দেখিবলৈ তৰা মাছৰ দৰে এইটো কাৰণে ষ্টাৰফিছ অৰ্কিড বুলি কয় এইটো চাওক এইটো বাঘৰদাৰী বুলি কয় মানে ফুলটো দেখিলে বাঘৰদাৰী ধৰে আৰু ইংৰাজী কমন নাম ডেভিল ফ্লাৱাৰ বুলি কয় কাৰণ এইটো দাঢ়ি নিচিনা থাকে যে এইটো কাৰণে ডেভিল ফ্লাৱাৰ বুলিও কয় এইটো ৱাণ্ডা হয় बंदा লংগিনিছ চাব পৰা চৰাই এইটো চাওক বাইদেউ এইটো কেটেলিয়া বুলি কয় ধুনীয়াকৈ ফুলি আছে কেটেলিয়া এইটো উপাধিত হয় মানে যোনে নাম মানে যোনে বিচাৰিছিলে ডিছকভাৰ কৰিছিলে তাৰ উপাধিত নামটোৱে দি দিলে এইটো উইলিয়াম কেটেলিয়াই মানুহজনে মানে বিচাৰিছিলে ডিছকভাৰ কৰিছে তাৰ উপাধিত নাম দি দিলে কেটেলিয়া বুলি আৰু এইটো চাওক এইটো জাইগনেচিয়া বুলি কয় এইটো ডলফিন মাছৰ দৰে জাপ মাৰি এইটো মাজত ডলফিন আৰু এইজোপা চাওক মিল্টনিয়া বুলি কয় কোনটো মিল্টনিয়া দিছ মত ডু নট টাচ মজা লাগিছে এইটো এইটো নেচাৰেলি নাপায় মানুহে বনায় অৰ্কিড হয় চাইণ্টিষ্ট নহ'লে বটানিষ্টকেইটাহে বনায় মানে দুইটা জাতি মিলাই পেলাই এনেকুৱা বনাই ক্ৰছ কৰি দিয়ে আৰু এইজোপা চাওক এইজোপাৰ কাৰণে বেছি বতাহ লাগে সেইটো কাৰণে এনেকুৱা খালী টাব ব্যৱহাৰ কৰে পৰজীৱী নহয় ন সেইটো কাৰণে জীয়াইছে সাইন্টিফিকলি বনাইছে আৰু এইটো ফেলেনপচিছ একদম সৰু আৰু এইটো চাওক এইটো কিবা উৰি থকা নিচিনা দেখো জাতি একেই হয় এইটো সেম কেটাচিটাম বুলি কয় আৰু এইটো বাল্বফেলাম আটাইতকৈ ডাঙৰ ফেমিলি অৰ্কিডত ইয়াৰ 2000 প্ৰজাতি থাকে 2000 প্ৰজাতি এইটো আৰু বাল্বফেলাইনটোৰ কাৰণে কয় মানে এইটো বাল্ব নিচিনা দেখিছে এইটো কাৰণে বাল্ব বুলি কয় এইটো ফাইলামটো পাত কাৰণে কয় এইটো বৈজ্ঞানিক নামটো গ্ৰীক ভাষাৰ পৰা নাম দিছে এইটো ফ্লাৱাৰ আৰু এইটো বাল্ব কামটো হ'ল বৰষুণীয়া ইয়াত খাদ্য বস্তু জমা কৰিলে আৰু শুকান দিনত এইটো পাত ইয়াৰ পৰা লৈ খাই যায় যদি খাদ্য বস্তু আদায় হৈ যায় নাইকিয়া হৈ যায় বিলুপ্ত হৈ যায় এনেকুৱা শুকাই যাব এইটো পাতটো পৰি গ'ল
অৰ্কিড পৰজীৱী নহয়, ইয়াত চাব পাৰিব। ইয়াত অকল আমি ওলমাই থৈ দিছোঁ। অ' ৱাও। নামটো হৈছে মতা কপৌ আমাৰ অসমীয়াৰ পৰা, আৰু বৈজ্ঞানিক নাম হৈছে চিম্বিডিয়াম এলয়ফলিয়াম। ইয়াত ফুল হৈ থাকে না? অঁ, এতিয়াতো ছিজন নহয়। এতিয়া আপোনালোকে ধুনীয়া বন্ধুটো ল'ব পাৰিব। এই দিছে অলপমান হৈছে, ইমান ষ্ট্ৰং ভানিলা। অঁ, এক বছৰমান হ'ল। ভানিলা আছে। এটা বিনছ পৰা 1000-2000 আইচক্ৰীম বনাব পাৰিব। অৰ্কিডটো ইমানেই ইয়াতে বিস্থাপন আছে চাবলৈ, এইটো প্ৰথম আৰম্ভণি। আজিৰ ব্লগটো অলপ দীঘলীয়াই হ'ল, কিন্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ফুল ব্লগ অতি সোনকালে আহি আছে। টিল দেন টাটা।